नमस्कार आपनालोक सकलोके पुनर्बार स्वागत मनास्माय मजिद बंधुসকল बलगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर तृतीयबारলৈ प्रधानमंत्रीर दायित्व लयई कृषकर भावे मोदीये करिले प्रथमটো काम। पीएम किसान सम्मान निधिर 17 নম্বৰ किस्तिर धन मुकলি কৰি दिले प्रधानमंत्री मोदीये और এই সন্দर्भत 20,000 কোটি টকীয়া ফাইলত সহি মাৰিলে प्रधानमंत्री मोदीये। तृतीयबारলৈ देशर प्रधानमंत्री हिसापे शपथ ग्रहण नरेंद्र मोदीर और प्रधानमंत्रीर दायित्व लयई प्रथमটো काমৰ शुभारम्भणी मोदीर प्रथमটো काমৰ पिछतेই देशर कोटी कोटी कृषकर भावे ভাল खबर आहिছে। प्रथमটো काम हिसापे पीएम किसानर धन मुकলি प्रधानमंत्री मोदीर कृषकर भावे 20,000 कोटी टका मुकलिर भावे स्वाक्षर करिले प्रधानमंत्री मोदीये। अति शीघ्र पीएम किसान आँचनिर 17 নম্বৰ किस्तिर धन पाब देशर कोटी कोटी कृषके। देशर 9.3 कोटी कृषकर बेंक एकाउंटत सोमाब এই धन और कृषकসকলে 17 নম্বৰ किस्तिर धन हिसापे 2,000 टकाকৈ बेंक एकाउंटत लाभ करिब। परवर्ती खबर एआईइउडिएफर विधायक तथा दलर साधारण सम्पादक आमिनुल इस्लाমৰ पदत्याग। एआईइउडिएफर सकलो বিষয়ববুৰ পৰা পদত্যাগ মানকাছাৰৰ বিধায়ক আমিনুল ইছলামৰ। एआईइउडिएफर সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বটো আছিল বিধায়কগৰাকী। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত দলৰ পৰাজয়ৰ বাবে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে আমিনুল ইছলামে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ। অহা 17 জুনত পালন কৰা হ'ব পবিত্ৰ ঈদুল আজহা। এই কথা আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰিছে কেন্দ্ৰীয় হিলাল কমিটি অসমে। ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ। 17 জুন সোমবাৰে পালন কৰা হ'ব পবিত্ৰ ঈদুল আজহা। কেন্দ্ৰীয় হিলাল কমিটি অসমৰ এই ঘোষণা। 17 জুনত অসমৰ লগতে সমগ্ৰ দেশৰ মুছলমানসকলে পালন কৰিব পবিত্ৰ ঈদ আৰু অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জনাই কেন্দ্ৰীয় হিলাল কমিটি অসমে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ স্বাধীন ভাৰতৰ ইতিহাসত এয়াই প্ৰথম কেন্দ্ৰীয় কেবিনেটত এইবাৰ নাই এজনো মুছলমান মন্ত্ৰী। এইবাৰ গঠিত হোৱা মোদী মন্ত্ৰীসভাত এজনো মুছলমান মন্ত্ৰী নাই। দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰলৈ কেবিনেট মন্ত্ৰীত এজনো মুছলমান নাই। এইবাৰ মোদী মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি। 72 জনীয়া মোদীৰ মন্ত্ৰীসভাত সংখ্যালঘু মুছলমান শূন্য। মোদীৰ প্ৰথম কাৰ্যকালত মন্ত্ৰীসভাত আছিল 3 গৰাকী মুছলমান মন্ত্ৰী আৰু দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰলৈ কেন্দ্ৰীয় কেবিনেটত নাই এজনো মুছলমান। মোদী মন্ত্ৰীসভাত আছে 27 গৰাকী অন্যান্য পিছপৰা জাতিৰ মন্ত্ৰী। লগতে অনুসূচিত জনজাতিৰ 5 গৰাকী মন্ত্ৰী আছে মোদীৰ মন্ত্ৰীসভাত। মোদী মন্ত্ৰীসভাত আছে 7 গৰাকী মহিলা মন্ত্ৰী। কিন্তু মোদী মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি, যি নেকি স্বাধীন ভাৰতৰ ইতিহাসত এয়াই প্ৰথম। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কোনসকল লোকৰ বেংক একাউণ্টত আজি ধন সোমাইছে চাওঁ আহক। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। ৰাজ্যৰ প্ৰায় 44 লাখ লোকে লাভ কৰিলে চৰকাৰী ধন। কোনে কোনে লাভ কৰিছে এই ধন চাওঁ আহক। আজি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাইছে তেওঁলোকৰ বেংক একাউণ্টত ধন। লগতে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাইছে হিতাধিকাৰী বেংক একাউণ্টত। উল্লেখযোগ্য যে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী বেংক একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে আৰু আজি হৈছে মাহৰ 10 তাৰিখ।
গতিকে আজি ৰাজ্যৰ প্ৰায় ৪৪ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। পৰৱৰ্তী খবৰ, দুমাহৰ পিছত ভংগ হ'ব মোদী চৰকাৰ আৰু দুমাহৰ পিছত দেশত আকৌ হ'ব নতুন চৰকাৰ। দেশত নৱগঠিত NDA চৰকাৰক লৈ এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। দুমাহৰ পিছতে এইবাৰ ভংগ হ'ব মোদী চৰকাৰ। দুমাহৰ পিছত দেশত আকৌ হ'ব নতুন চৰকাৰ। যদিহে নতুন চৰকাৰ নহয় তেন্তে দুমাহৰ পিছত আকৌ অনুষ্ঠিত হ'ব নিৰ্বাচন। মুঠতে এইখন চৰকাৰ অস্থায়ী চৰকাৰ। এই চৰকাৰৰ ওপৰত জনতাই ভৰসা কৰি লাভ নাই। দেশখন কেৱল নৰেন্দ্ৰ মোদীৰ জমিদাৰী বুলি ভাবে বিজেপি তথা NDA। মুছলমানৰ সংৰক্ষণ উঠাই দিম বুলি নিৰ্বাচনী প্ৰচাৰ চলাই এতিয়া নাক কাণ কাটিবলগীয়া হৈছে বিজেপিয়ে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু। হজলৈ গৈ মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু। মৃত্যু হোৱা হজযাত্ৰীজন কাছাৰৰ জছিৰুদ্দিন মজুমদাৰ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পত্নীৰ সৈতে হজলৈ গৈছিল জছিৰুদ্দিন মজুমদাৰ। পৰৱৰ্তী খবৰ, দেশত ঘোষণা কৰা হ'ল উপ নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ নিৰ্বাচনৰ সময়সূচী। দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী। দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। এই 13টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিমবংগৰ 4টা, হিমাচল প্ৰদেশৰ 3টা, উত্তৰাখণ্ডৰ 2টা আৰু বিহাৰ, তামিলনাডু, মধ্যপ্ৰদেশ, পাঞ্জাৱৰ এটাকৈ সমষ্টি আছে। নিৰ্বাচন আয়োগে জনোৱা মতে বিধানসভা সমষ্টি কেইটাৰ অহা 10 জুলাইত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু 13 জুলাইত ভোট গণনা কৰা হ'ব। উল্লেখযোগ্য যে নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলে 21 জুনৰ ভিতৰত দাখিল কৰিব লাগিব তেওঁলোকৰ মনোনয়ন পত্ৰ। আনহাতে মনোনয়ন পত্ৰসমূহ নিৰীক্ষণ কৰা হ'ব 24 জুনত। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সময়সীমা বান্ধি দিছে 26 জুনলৈকে। পৰৱৰ্তী খবৰ, এইবাৰ মুখ্যমন্ত্ৰীৰ কনভয়ত ভয়ংকৰ আক্ৰমণ উগ্ৰপন্থীৰ। জিৰিবামত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ দলৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ আৰু এই আক্ৰমণত আহত হৈছে এগৰাকী নিৰাপত্তাৰক্ষী। সোমবাৰে পুৱা প্ৰায় 10:30 জিৰিবাম পথৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰ্টলেনৰ সমীপত টি লাইজাঙত জিৰিবামলৈ গৈ থকা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অগ্ৰিম নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে এম্বুছ কৰাৰ খবৰ পোৱা গৈছে আৰু এই এম্বুছত এজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে। মঙলবাৰে অশান্তিগ্ৰস্ত জিৰিবাম জিলাত উপস্থিত হৈ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মণিপুৰ আৰক্ষীৰ কামাণ্ড আৰু আছাম ৰাইফলছৰ যুটীয়া দল গঠন কৰি এই সন্দৰ্ভত দোষীক বিচাৰি উলিয়াবলৈ তালাচী অভিযান অব্যাহত ৰখা হৈছে। পৰৱৰ্তী খবৰ, কালি মোদী মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী হিচাপে শপত লোৱা এগৰাকী সুৰেশ গোপীয়ে আজি এৰিব খোজে মন্ত্ৰী পদ। ইয়াৰ কাৰণ দৰ্শাই সুৰেশ গোপীৰ মন্তব্য, মই মন্ত্ৰিত্ব বিচৰা নাছিলোঁ। মই বহুকেইখন বলছবিৰ সৈতে চুক্তিবদ্ধ হৈ থকাৰ বাবে সেইখিনিও সম্পূৰ্ণ কৰিব লাগিব। সেয়েহে মন্ত্ৰী পদ এৰিব খুজিছোঁ। এই মন্তব্য এইগৰাকী সুৰেশ গোপীৰ। উল্লেখযোগ্য যে কেৰালাৰ একমাত্ৰ বিজেপিৰ সাংসদ হৈছে সুৰেশ গোপী আৰু সুৰেশ গোপীৰ ইচ্ছা সাংসদ হিচাপে কাম কৰাৰ।